এয়া চাওক আমলৰি পৰুৱা টোপ বজাৰত ইয়াৰ কিলো 1000ৰ ওপৰত কিন্তু আমাক মৰমতে আনি দিছে সো বনাওঁগে বলক কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ মোৰ ছোৱালী সৰুজনী কৈ আছে যে মা আমলৰি টোপ বনাওক আৰু আমলৰি টোপ আনি দিছে একদম পুৰা আপুৰুগীয়া বস্তু তো অলপ সৰহকৈ আনি দিছে অলপ থৈ দিছোঁ মই শিৱসাগৰ ঘৰলৈ যাম যে আমাৰ মামনিয়ে ভাল নাপায় কিন্তু আমাৰ পপিয়ে ভাল পায় মামনি নাখায় ন চিমৰন সো পপিৰ কাৰণে অলপ থৈ দিছোঁ তো লৈ যাম তাই বনাব আৰু আমি খাম সকলোৰে বনোৱা পদ্ধতিটো বেলেগ বেলেগ ন সো মই ভাবিছোঁ মই কেনেকৈনো বনাওঁ দেখাওঁ আহক মই চিম্পলকৈ বনাওঁ মই ইয়াত এতিয়া তেল দিম অলপ মিঠাতেলটো সৰহকৈ দিলে সোৱাদ হয় সো অলপ মিঠাতেলটো সৰহকৈ দি দিছোঁ সো ইয়াত পিঁয়াজ নহৰু আৰু জলকীয়া ইমানেই আৰু বাকী এলাক ন একো নিদিওঁ আৰু হালধি দিম আৰু কিহৰ লগত খাম জানেনে অ' কুকি তুমি গম পোৱা নে মই কিহৰ লগত খাম ৰাইচ বিয়াৰ অফক'ৰ্ছ ৰাইচ বিয়াৰ লগত খাই দেখাম দেই মই আপোনালোকক চ' তেলটো গৰম হৈছে নাই বাৰু চাওঁচোন তেল গৰম হৈছে আৰু দি দিছোঁ এতিয়া মই পিঁয়াজ জমনি কি এইটো বস্তু মোৰ ডাঙৰজনী ছোৱালীয়ে নাখায় কিন্তু সৰুজনীয়ে খায় তো তাই খাই কাৰণে মই বনাইছোঁ আৰু ময়ো মোৰ ইমান প্ৰিয় বুলিও নকওঁ এতিয়া মোৰ পিঁয়াজ ৰঙচুৱা হ'বলৈ দিছোঁ আজি আকৌ মোক এইটো বনোৱাটো মই ভণ্টিক সুধিলোঁ মোৰ ভণ্টি মুম্বাইত থাকে তাইক সুধিলোঁ অ' লীনা বোলো হেৰি মই আজি আমলৰিটো বনাব লৈছোঁ কেনেকৈ বনাই তই কচোন তাই কৈছে তই প্ৰথমতে পিঁয়াজটো ভাজি ল'বি তাৰপাছত লাহেকৈ নহৰু আদা পেষ্টটো দিবি আৰু অকণমান হালধি দিবি তাৰপাছত তই আমলৰি টোপটো দি দিবি যাওঁ নোলাওঁকৈ নিমখ অকণ দিবি নিমখ বেছিকৈ নিদিবি তো তাই কোৱা পদ্ধতিৰে মই এতিয়া বনাব লৈছোঁ সঁচা দেই মোৰ ভণ্টি লীনা তাইক নেদেখা আজি মই 4 বছৰে হ'ল তাই মুম্বাইত থাকে মানে বাই ভনীবিলাকৰ মৰম চেনেহবিলাক এই বিহু সময়ত বেছিকৈ মনত পৰে জানেনে কি চাই সুধিছে তুমি কমাই দিয়ক ৰ'বা নিমখ নিমখটো দি দিছোঁ আৰু ভাজি খাওঁ অকণি পিঁয়াজ ক'ত গ'লোঁ আলহীও আহিছিলে তেনেকৈ একো নহ'লগৈ এতিয়া আৰু আমলৰি টোপটো খাওঁ অঁ চিম কৰি থ'ব কৈছিলে চিম কৰি থৈ দিছোঁ এতিয়া মই অকণমান সিজক তাৰপাছত মই ৰহিৰ লগত বহিম আৰু আপোনালোকৰ লগত খাম বস্তুটো আৰু ঢালিব লৈছোঁ মই ৰহি মেইন এয়া আৰু ইয়াত অলপ ইমানেই বেছি খাব নোৱাৰোঁ চ' ইয়াৰ জুতি লওঁ আৰু প্ৰথমতে মই বহি লৈছোঁ জুতিটো লওঁ আৰু আপোনালোকক দেখাওঁ ইয়াত কিবা নিয়ম আছে বোলে এনেকৈ লৈ অকণমান এনেকৈ কৰি লৈ তাৰপাছত অ' মাই গড কেনেকুৱা সুন্দৰ হৈছে এতিয়া মই এইটো খাওঁ আমলৰি টোপটো মই ভণ্টিক ফোন কৰি ক'ব লাগিব তই শিকাই দিয়া আমলৰি টোপটো সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু লগতে ৰহিকত অমৃত বাহ চ' সকলোৱে বহাগ মাহ আহিছে যেতিয়া সকলোৱে যাতে আনন্দ ফূৰ্তি কৰি থাকক মনত আমাৰ দুখ তথাপিও আমি ফূৰ্তিতে থাকিব লাগিব কাৰণ জীৱন খন্তেকীয়া সকলো ভালে থাকক নমস্কাৰ